কিহৰ শংখধ্বনি স্বামী? কুৰুক্ষেত্ৰত মহাযুদ্ধৰ সূচনা সংকেত। এফালে ভীষ্মদেৱ, আনফালে অৰ্জুন। দুই সেনা নায়কৰ ৰণৰ চাতুৰিৰে আৰম্ভ হ'ব সেই মৃত্যুৰ উন্মত্ত তাণ্ডৱ। এই যুদ্ধলৈ আপোনাৰ আমন্ত্ৰণ কি সঁচাকৈয়ে নিশ্চিত প্ৰভু? নিশ্চিত পদ্মা, নহ'লে এই কৰ্ণ আজি কিয় কবচকুণ্ডলহীন? শত সহস্ৰ বছৰ তৃপ্ত পিপাসালৈ ধৰিত্ৰী আজি উপস্থিত এই কুৰুক্ষেত্ৰ প্ৰান্তত। কোটি কোটি বীৰ সৈনিকৰ বুকুৰ ৰক্তেৰে ধৰিত্ৰীৰ তৃষ্ণা দূৰ নহয়। তেওঁৰ অপেক্ষা মাত্ৰ এটি জ্বালাময় জীৱনৰ শোণিতলৈ। আৰু সেই জীৱন কাৰ তুমি জানা? কাৰ? মোৰ পদ্মা, তোমাৰ এই হতভাগ্য স্বামী কৰ্ণৰ। মধুসূদন, এয়া তুমি কি কৰিলা? মধুসূদন মানুহ বিপদত পৰিলে ত্ৰাহি মধুসূদন বুলি চিঞৰে। আজি তুমি কাক মাতিছা পদ্মা? তোমাৰ মধুসূদনেই যে চক্ৰান্তৰ নায়ক। নাই, মই বিশ্বাস নকৰো। তুমি বিশ্বাস নকৰিলেই সত্য জানো অসত্যলৈ ৰূপান্তৰিত হ'ব? তোমাৰ মধুসূদনৰ চক্ৰান্তত সত্য পালনৰ অৰ্থে এই কৰ্ণই কুৰুক্ষেত্ৰত তেওঁৰ জীৱনৰ আহুতি দিব। আৰু ভৱিষ্যতত যেতিয়া ইতিহাস ৰচনা হ'ব, তেতিয়াৰ মানুহে এই ইতিহাস পাঠ কৰি তোমাৰ মধুসূদনক কি ক'ব জানা? ক'ব, ধিক মধুসূদন, ধিক ধিক। স্বামী, লাগিলে কমহাৰণ কৌৰৱ পাণ্ডৱ, দুয়ো পক্ষে বীৰ যোদ্ধা পৃথিৱী কম্পিল। লাগিলে কমহাৰণ কৌৰৱ পাণ্ডৱ, দুয়ো পক্ষে বীৰ যোদ্ধা পৃথিৱী কম্পিল। ভীষ্ম, দ্ৰোণ, দুৰ্যোধন, কৰ্ণ মহাবীৰ, আনফালে পঞ্চভাতৃ সখা শ্ৰী কৃষ্ণ। ভীষ্ম, দ্ৰোণ, দুৰ্যোধন, কৰ্ণ মহাবীৰ, আনফালে পঞ্চভাতৃ সখা শ্ৰী কৃষ্ণ। যথা ধৰ্ম তথা জয়, এই বুলি শ্ৰীকৃষ্ণয় শংখ বজাই যুদ্ধৰ কৰিলে আবাহন। আৰম্ভ হ'ল কুৰুক্ষেত্ৰৰ। লাগিলে কমহাৰণ কৌৰৱ পাণ্ডৱ, দুয়ো পক্ষে বীৰ যোদ্ধা পৃথিৱী কম্পিল। কুৰুক্ষেত্ৰ
হে অস্তাচলগামী দেবদিনকৰ, তুমি মোক আশীৰ্বাদ কৰা। কাইলৈ প্ৰত্যুষতে আকৌ বাজি উঠিব ৰণবাদ্য, নিনাদিত হ'ব শ্ৰীকৃষ্ণৰ পাঞ্চজন্য। কুৰুক্ষেত্ৰত আকৌ আৰম্ভ হ'ব মহাৰণ। এইবাৰ নায়ক মই। মোৰ ৰথৰ শীৰ্ষত তোমাৰ আশীৰ্বাদৰ হাত প্ৰসাৰিত কৰি ৰাখা দিনকৰ। মোৰ অস্ত্ৰত তুমি তোমাৰ উত্তপ্ত শিখাৰে আবিৰ্ভাৱ হবা দেৱ। কৰ্ণ, কোন কোন তুমি? এই সন্ধিয়া ছয়াময়া পোহৰত এই নদীৰ তীৰত কি বিচাৰি আহিছা? ভাগ্যৰ দুখত আজি মই তোমাৰ বাবে অপৰিচিতা, কিন্তু বৎস, মই যে তোমাৰ ওচৰলৈকে আহিছো। মোৰ ওচৰলৈ? কোৱাই, তোমাৰ কিবা প্ৰয়োজন? তুমি মোক আই বুলি সম্বোধন কৰিছা, কিন্তু তোমাক পুত্ৰ বুলি সম্বোধন কৰাৰ পৰা মই যে চিৰবঞ্চিতা বৎস। কিয় আই? ধৰি লোৱা মই তোমাৰ এই পুত্ৰ। কোৱাই, কি তোমাৰ পৰিচয়? মই কুন্তী। কি পাণ্ডৱ জননী? আঁতৰি নাযাবা বাচা, এয়াই মোৰ সম্পূৰ্ণ পৰিচয় নহয়। যদি আৰু কিবা পৰিচয় আছে অকপতে ব্যক্ত কৰা, নহলে এই মুহূৰ্তত পাণ্ডৱ জননীৰ লগত মোৰ বাৰ্তালাপ নীতিবিৰুদ্ধ। সেই পৰিচয় প্ৰকাশ হলে ভূমিকম্পত ধৰিত্ৰী চৌচিৰ হ'ব, সাগৰত ধুমুহাই প্ৰলয়ৰ সৃষ্টি কৰিব, আকাশত সশব্দে বজ্ৰই হুংকাৰ কৰিব। তেন্তে তোমাৰ সেই পৰিচয় গোপন হৈয়েই থাকক। এতিয়া কোৱা, মোৰ ওচৰলৈ অহাৰ উদ্দেশ্য? ভিক্ষা বিচাৰি আহিছো পুত্ৰ। ভিক্ষা? পাণ্ডৱ জননী আহিছে পাণ্ডৱৰ চিৰবৈৰী কৰ্ণৰ ওচৰত ভিক্ষা বিচাৰি? ৰাজমাতা আহিছে ভিক্ষুকৰ পৰা ভিক্ষাৰ আশা কৰি? তুমি মোক ব্যংগ কৰিছা নেকি? তথাপিও কোৱা পাণ্ডৱ জননী, প্ৰাৰ্থীয়ে যি বিচাৰে তাকে দান কৰিবলৈ মই যে প্ৰতিজ্ঞাবদ্ধ। ধৰ্মৰ বাহিৰে তুমি যি বিচাৰা তোমাৰ চৰণত মই অৰ্পণ কৰিম। মই তোমাক উভতাই নিবলৈ আহিছো কৰ্ণ। মোক উভতাই নিবলৈ আহিছা? কলৈ আই? মোৰ এই অতৃপ্ত মাতৃপক্ষলৈ, তোমাৰ আপোনজনৰ মাজলৈ। বীৰ পঞ্চপুত্ৰৰ ভাগ্যৱতী জননী তুমি, আৰু মই হীন দীন অভাগা সুতপুত্ৰ। পঞ্চ পাণ্ডৱৰ পৰম সম্পদ মাতৃস্নেহৰ অংশ মই কি অধিকাৰত দাবী কৰিম আই? সেয়া যে তোমাৰ নিজৰ অধিকাৰ বাছা। নিজৰ অধিকাৰ? ৰাতি নিজম হৈ আহিছে, এই লজ্জাকাতৰ মুখ এতিয়া আৰু কাৰো দৃষ্টিগোচৰ নহয়। শুনা কৰ্ণ, তোমাৰ জন্মৰ সেই অজ্ঞাত কাহিনী আৰু মোৰ ঘৃণিত পৰিচয়। তুমি 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 মোৰে গৰ্ভজাত সন্তান। ক্ষান্ত হোৱা পাণ্ডৱ জননী। এই কাহিনী মই শ্ৰীকৃষ্ণৰ পৰাও শুনিছো, কিন্তু বিশ্বাস তেতিয়াও কৰা নাই। শ্ৰীকৃষ্ণ কপট, তেওঁৰ পক্ষে প্ৰতাৰণা সম্ভৱ। কিন্তু তুমি যে ধৰ্মৰাজৰ জননী, স্বাৰ্থসিদ্ধিৰ বাবে এই প্ৰবঞ্চনা তোমাৰ শোভা নাপায়। প্ৰবঞ্চনা নহয় পুত্ৰ, প্ৰতাৰণাও নহয়। বিশ্বাস কৰা, ময়ে তোমাৰ জন্মদাত্ৰী জননী, আৰু তোমাৰ পিতৃ হৈছে সৌ গগনত চিৰ উদ্ভাসিত সূৰ্যদেৱ। দিনকৰ সূৰ্য? কৰ্ণ, তুমি সুতপুত্ৰ নহয়, তুমি যে সূৰ্যপুত্ৰ। তুমি এই অভাগিনী কুন্তীৰ জ্যেষ্ঠ পুত্ৰ বাছা। এতিয়াও বিশ্বাস হোৱা নাই? মই মিথ্যাভাষিনী নহয় কৰ্ণ। নহয়, মিথ্যাভাষিনী নোহোৱা তুমি, কিন্তু তুমি ৰহস্যময়ী ৰাক্ষসী, লজ্জাহীনা পাষাণী তুমি। কাইলৈ প্ৰত্যুষতে হ'ব মোৰ জীৱনৰ আকাংক্ষিত মহাৰণ, আৰু এই সন্ধিয়া পৰিচয় দানৰ চলেৰে তুমি আহিছা মোক হত্যা কৰিবলৈ। তোমাৰ কোনো কথা, কোনো দৈৱবাণী মই বিশ্বাস নকৰো। মই জানো মই সুতপুত্ৰ। এই পৰিচয়ে হ'ল মোৰ জীৱনৰ শ্ৰেষ্ঠ গৌৰৱ। নহয় পুত্ৰ, এই দুখিনিক বিশ্বাস নকৰিবা। মোৰ কুমাৰী জীৱনৰ এটি মুহূৰ্তৰ ভুলৰ কাৰণেই তোমাৰ জন্ম। লোকলজ্জাৰ ভয়ত মই তোমাক নদীৰ সোঁতত উটুৱাই দিছিলো। এটি অবোধ
অজ্ঞান নিৰপৰাধী শিশুক নদীৰ সোঁতত উটুৱাই দিব পাৰিলা? তোমাৰ কি এবাৰলৈ বুকু কপা নাছিল? কৰ্ণ, উটুৱাই কিয় দিছিলা মাতৃ? লোকলজ্জাৰ পৰা পৰিত্ৰাণ পাবলৈ সেই শিশুক জন্মাৰ লগে লগে হত্যা নকৰিলা কিয়? তেতিয়াওতো সেই শিশু কাৰো ঘৃণাৰ পাত্ৰ নহলহেঁতেন। কোৱাচোন মোৰ আই, নদীত বিসৰ্জন দিয়াৰ সময়ত জানো সেই শিশুৱে তোমালৈ চাই কান্দি উঠা নাছিল? এটোপাল চকুলো জানো তোমাৰ চকুৰ পৰা নিগৰি পৰা নাছিল সেই শিশুৰ ললাটত? কৰ্ণ, তোমাৰ আজি হয়তো একোৱেই মনত নাই, কিন্তু মই জানো তোমাৰ অশ্ৰুৰ এটা টোপাল সেই হতভাগ্যৰ কপালত নিশ্চয় পৰিছিল। নহলে তাৰ চিৰজীৱনৰ যাত্ৰাপথ ইমান পিছল, ইমান দুৰ্গম হল কেনেকৈ? কৰ্ণ, তুমি মোক তিৰস্কাৰ কৰা পুত্ৰ। আজি কেৱল এই তিৰস্কাৰেই মোৰ একমাত্ৰ প্ৰাপ্য। সেই শিশুৰ সম্বল হল মাত্ৰ চকুলো, আশ্ৰয় হল দুৰ্ভাগ্যৰ বিক্ষুব্ধ তৰংগ। নিয়তিয়ে তাকে টানি আনি হাতত অস্ত্ৰ তুলি দি থিয় কৰালে সহোদৰ ভাতৃৰ সন্মুখত, শত্ৰুৰ বেশত। কি চমৎকাৰ ভাগ্য মোৰ আই! আৰু এই সকলো তোমাৰ এই দান জননী। সেই তিৰস্কাৰ কিয় তুমি মোৰ নমস্কাৰ গ্ৰহণ কৰা? এবাৰ মাত্ৰ উভতি অহা মাতৃৰ কোলালৈ কৰ্ণ, তোমাৰ সকলো অশ্ৰু মই মচি দিম মোৰ মমতাৰ আচলেৰে। এতিয়া আৰু সম্ভৱ নহয় আই। জন্মক্ষণত যি সম্পদৰ পৰা মোক বঞ্চিত কৰিলা, আজি সেই সম্পদ মোক উভতাই দিয়া তোমাৰ সাধ্যাতীত আই। সাধ্যাতীত নহয় পুত্ৰ। মই যদি কওঁ যুধিষ্ঠিৰে তোমাক জ্যেষ্ঠ বুলি মানি লৈ সিংহাসন এৰি দিব, বৃকুদৰে তোমাৰ শিৰৰ ওপৰত ধৰিব ৰাজছত্ৰ, অৰ্জুন হ'ব তোমাৰ ৰথৰ সাৰথি, নকুল সহদেৱ হ'ব তোমাৰ অনুগত অনুচৰ। ইমান প্ৰলোভন মোক নেদেখুৱাবা আই, মই যে উন্মাদ হৈ যাম। মই যে দুৰ্যোধনৰ ওচৰত সত্যবদ্ধ। পঞ্চ পাণ্ডৱক হত্যা কৰিম, নতুবা কুৰুক্ষেত্ৰত মৃত্যুবৰণ কৰিম, এই মোৰ পণ। তুমি সঁচাকৈ তোমাৰ কনিষ্ঠ সহোদৰ হবক হত্যা কৰিবা কৰ্ণ? এতিয়া বুজিছো আই, কিয় তুমি আজি মোৰ ওচৰলৈ লহৰি আহিছা। মোৰ বাবে তোমাৰ অন্তৰত বিন্দু মাত্ৰ মমতা নাই। তুমি আহিছা কৰ্ণৰ সংহাৰৰ পৰা তোমাৰ পঞ্চপুত্ৰৰ জীৱন ৰক্ষাৰ হেতু। পঞ্চপুত্ৰৰ জননী তুমি, চিৰদিন পঞ্চপুত্ৰৰ জননী হৈয়েই থাকিবা। কাইলৈ কুৰুক্ষেত্ৰত হয় কৰ্ণ নহয় অৰ্জুন, এই দুজনৰ এজনে পৃথিৱীৰ পৰা চিৰবিদায় ল'ব লাগিব। কৰ্ণ, ভয় নকৰিবা মাতৃ, মৃত্যু এই কৰ্ণৰেই হ'ব। চিৰজীৱন যাক মই প্ৰতিদ্বন্দ্বী বুলি ভাবি আহিছিলো, আজি জানিলো তেওঁ মোৰ সহোদৰ ভাই। সেয়ে জ্যেষ্ঠ হৈ কনিষ্ঠৰ বুকুত অস্ত্ৰাঘাত মই কৰিব নোৱাৰো। কৰ্ণ, তোমাৰ জ্যেষ্ঠ পুত্ৰৰ মৰ্যাদা ৰক্ষা কৰিবলৈ মই হাঁহি হাঁহি মোৰ ভাতৃৰ অস্ত্ৰাঘাতত প্ৰাণ বিসৰ্জন দিম। কৰ্ণ, হায়, সন্তান হৈ মাতৃৰ বুকুত আশ্ৰয় ল'বলৈ নাপালো। মোৰ দুৰ্ভাগ্যক তুমি ক্ষমা কৰা হায়, ক্ষমা কৰা, ক্ষমা কৰা। পুত্ৰ বুলি হাঁহে আতাই জাননে আই, গুৰু দ্ৰোণই খেদি পঠালে নিকুল বুলি, বন্ধু দুৰ্যোধনে আদৰি ললে মোক নিজৰ কৰি, বন্ধু দুৰ্যোধনে আদৰি ললে মোক নিজৰ কৰি, আই জনম দি কোলাতে নললি নিদিলি মোৰে
পৰিচয় সুতপুত্ৰ বুলি হাঁহে আটাই জাননে আই ঐ। দুখতে বিসৰ্জিলি মোক নদীৰ বুকুতে আই ঐ। নেভাবিলি কি হ'ব মোৰে এবাৰলেও তই আই ঐ। অভিশপ্ত এই জীৱন মোৰ কোনো জনমৰে ভুল যুঁজি যুঁজি ভাগৰ লাগিছে নিয়তিৰ সতে আজি মোৰ। কিয় এই জীৱন মোৰ কিনো সাধিবলে কিবানো বুজা সাধন সুতপুত্ৰ বুলি হাঁহে আটাই জাননে আই ঐ। দ্ৰৌপদীৰে স্বয়ম্বৰতে অপবাদ বুজালৈ লাজে অপমানে অধীৰ হৈ উভতোতে মোৰাই ঐ। কিয়নো নাহিলি কাষলে পৰিচয় মোৰ দিবলে বাৰে বাৰে ইমান অপমান মাথো তোৰে কাৰণে। মৰিব নোৱাৰো মাৰিব নোৱাৰো ক'ব নোৱাৰো কাকো মই সুতপুত্ৰ বুলি হাঁহে আটাই জাননে আই ঐ। পুত্ৰ বুলি হাঁহে আটাই জাননে আই ঐ। গুৰু দ্ৰোণই নিশিকালে মোক নিষ্ঠুৰ বুলি ঐ। নেকান্দিলে তোৰো পৰা নাই দেখি কৰ্ণৰে বিলাই ঐ। আজি কিনো দয়া উপজিল আহিছ যে মোৰ কাষলৈ আই ঐ। নাহিবি একোনো খুজিবি বৰ নিঠৰুৱা মই সুতপুত্ৰ বুলি হাঁহে আটাই জাননে। ৰথচক্ৰ গ্ৰাস কৰিছে ক্ষুধাতুৰা বসুন্ধৰাই। স্মৃতিৰ মনে কোঠৰ পৰা লুপ্ত হৈ গৈছে এক এক অমোঘ অস্ত্ৰ। গুৰু পৰশুৰাম আৰু ঋষিবৰৰ অভিশাপ ফলৱতী হৈছে। কৰ্ণক সহায় কৰিবলৈ আজি কোনো নাই। কোন আছা কোন আছা এই পৃথিৱীত কোন আছা এই হতভাগ্যৰ বন্ধু? মোক সাহায্য লাগে মোক সাহায্য লাগে মাথো এখনি ৰথৰ মাথো এতিয়া অস্ত্ৰৰ প্ৰয়োজন মোৰ। ক'ত আছে কৰ্ণ নাৰায়ণ? ক'ত আছে সেই দাম্ভিক অংগৰাজ? বলা ধনঞ্জয়, ৰথহীন কৰ্ণক বধ কৰাৰ লগ্ন আজি তোমাৰ হাতৰ মুঠিত। গুৰু পৰশুৰাম, এবাৰ চোৱা তোমাৰ প্ৰিয় শিষ্যৰে করুণ অৱস্থা। হুৱা অৰ্জুন আগবাঢ়ি আহিছে। অৰ্জুনৰ সহায় স্বয়ং ভগৱান নাৰায়ণ সাৰথী পাৰ্থৰ। এটি ভাৰ
মাত্ৰ এটিবাৰ মোৰ মস্তিষ্কক ৰেহাই দিয়া পাহৰণিৰ গৰ্ভৰ পৰা এটিবাৰ মাথো অস্ত্ৰ প্ৰয়োগ কৰাৰ অৱকাশ দিয়া গুৰুদেৱ। কি হ'ল পাৰ্থ? তোমাৰ গান্ধীব এতিয়াও নিষ্ক্ৰিয় কিয়? কৰ্ণ সংহাৰৰ এই উপযুক্ত সুযোগ। পাৰ্থ, তুমি বীৰ, তুমি ক্ষত্ৰিয়। চোৱা, তোমাৰ সন্মুখতে কৰ্ণ ৰথহীন, অস্ত্ৰহীন, নিৰস্ত্ৰ। নিৰস্ত্ৰৰ ওপৰত আক্ৰমণ ক্ষত্ৰিয়ৰ ধৰ্ম নহয়। কৰ্ণ, তোমাৰ আজি ধৰ্মৰ কথা মনত পৰিল। সংকটত পৰি আজি তুমি ধৰ্মৰ দোহাই দিছা। তুমি দুৰ্যোধন দুঃশাসনৰ সংগত যেতিয়া দ্ৰৌপদীক ৰাজসভাত অপমান কৰিছিলা, দ্ৰৌপদীৰ বস্ত্ৰ হৰণ কৰোঁতে যেতিয়া আমোদ পাইছিলা, তেতিয়া মনলৈ অহা নাছিল ধৰ্মৰ কথা? কেশৱ, 12 বছৰ বনবাস, এবছৰ অজ্ঞাতবাসৰ পাছত পাণ্ডৱে নিজ ৰাজ্য উভতাই বিচাৰোতে তুমি দুৰ্যোধনক সমৰ্থন কৰি বিদ্ৰোহ কৰিছিলা, তেতিয়া মনত পৰা নাছিল ধৰ্মৰ কথা? ভীমক বিষ পান কৰাই চেষ্টা কৰিছিলা হত্যা কৰিবলৈ, দুৰ্যোধনৰ এই নিজ কাৰ্যত সহযোগ কৰোতে মনত পৰা নাছিল ধৰ্মৰ কথা? কেশৱ, পাণ্ডৱক জীৱন্ত দাহ কৰিবলৈ চতুগৃহত অগ্নি সংযোগ কৰোতে তুমি ধৰ্মৰ কথা পাহৰি গৈছিলা? অভিমন্যুক নিৰ্লজ্জৰ দৰে বেৰি হত্যা কৰা সপ্তৰথী এজন তুমিও জানো নোহোৱা কৰ্ণ? সেই নিষ্পাপ শিশুক বধ কৰোতে মনলৈ অহা নাছিল ধৰ্মৰ কথা? ক্ষান্ত হোৱা নাৰায়ণ। মই আৰু সহ্য কৰিব নোৱাৰো। মই জানো ক্ষত্ৰিয় মই, বীৰ মই, জগতৰ শ্ৰেষ্ঠ ধনুধৰ তৃতীয় পাণ্ডৱ মই। তথাপি আজি মই পাহৰি যাম ক্ষত্ৰিয় ধৰ্ম, পাহৰি যাম বীৰৰ ধৰ্ম। পাপিষ্ঠ কৰ্ণ, নিজৰ জীৱন ৰক্ষাৰ বাবে এতিয়া কাক সোঁৱৰাব খুজিছ ধৰ্মৰ কথা? সাজু হ নিজ দাম্ভিক পুত্ৰ, কুৰুক্ষেত্ৰৰ মাটিত চিৰদিনৰ বাবে, চিৰনিদ্ৰাৰ বাবে প্ৰস্তুত হ ধৰ্মী। অভিমন্যুৰ হত্যাকাৰী, ঘটোৎকচৰ হত্যাকাৰী, পাণ্ডৱৰ চিৰবৈৰী, তোৰ শাস্তি। ক্ষান্ত হোৱা পাৰ্থ, মহাপ্ৰয়াণৰ যাত্ৰী মহাযোগীক শান্ত ভাৱেৰে বিদায় দিয়া। কেশৱ, তোমাক মই কি বুলি সম্বোধন কৰিম? কৃষ্ণ, ভগৱান বুলি? মই যে তোমাৰ স্নেহাকাংক্ষী ভাতৃ কৰ্ণ। নহয় কৃষ্ণ, তুমি অন্তৰ্যামী, জগদীশ্বৰ। তুমি সৰ্বশক্তিমান ভগৱান। তুমি মানুহ জানো কেতিয়াবা ভগৱান হয় কৰ্ণ? মানুহ কদাপি ভগৱান হ'ব নোৱাৰে, এয়া সত্য। কিন্তু ভগৱানে যদি ইচ্ছা কৰে তেওঁ মানুহৰ ৰূপ ধাৰণ কৰিব পাৰে, ঠিক তোমাৰ দৰে নাৰায়ণ। কৰ্ণ, যি অলৌকিক শক্তিৰ দ্বাৰা তুমি কৰ্ণৰ অস্ত্ৰৰ পৰা বাৰম্বাৰ অৰ্জুনক ৰক্ষা কৰিছা, তাৰ তুলনাও একমাত্ৰ তুমি। সেয়ে আজি মুক্ত কণ্ঠে স্বীকাৰ কৰিছো, কৃষ্ণই ভগৱান। মৃত্যু পথযাত্ৰী এই দীন কৰ্ণৰ প্ৰণাম গ্ৰহণ কৰা ভগৱান। প্ৰণাম দানেৰে তুমি মোক অপৰাধী নকৰিবা কৰ্ণ। তুমি মোৰ বৰণীয়। আদিত্য মণ্ডলৰ পৰা তোমাক হেৰুৱাই মই যে অতদিনে অপূৰ্ণ আছিলো, আজি তোমাক পাই মই পৰিপূৰ্ণ হলো। ধনঞ্জয়, প্ৰণাম কৰা। আচৰিত নহবা পাৰ্থ, মহাবীৰ কৰ্ণ যে তোমাৰ অগ্ৰজ। কেৱল তোমাৰ নহয়, তোমালোকৰ পঞ্চভাতৃ সকলোৰে জ্যেষ্ঠ, সকলোৰে শ্ৰেষ্ঠ এই মহাবীৰ কৰ্ণ। অৰ্জুন, এয়া কি বিচিত্ৰ ভাগ্যৰ লেখা। মই ভাতৃ হত্যাকাৰী? নহয় পাৰ্থ, দুখ নকৰিবা। তুমি ভাতৃ হত্যা কৰা নাই, তুমি যে ভগৱানৰ নিৰ্দেশ পালন কৰিছা। বাসুদেৱ, চোৱা মোৰ সৌভাগ্য, পৃথিৱীৰ পৰা শেষ বিদায়ৰ আগে আগে জানি গলো মই মাতৃহীন নহয়, ভাতৃহীন নহয়, ভাগ্যহীন নহয়। বাসুদেৱ, আজিৰ এই বিদায় বেলাত তুমি মোক এটা প্ৰশ্নৰ উত্তৰ দিবা। প্ৰশ্ন? এই জগতৰ কি উদ্দেশ্য সাধনৰ বাবে মোৰ এই আবিৰ্ভাৱ? কৰ্ণ, ৰিক্ততাৰ মাজত পূৰ্ণতা লাভৰ উজ্জ্বল দৃষ্টান্ত স্থাপন কৰিবলৈ তোমাৰ এই সৃষ্টি। তুমি ধন্য কৰ্ণ।
তোমাৰ এই ত্যাগ, তোমাৰ এই আত্মদান, তোমাৰ এই মহত্ব মাত্ৰ তোমাৰ পক্ষেই সম্ভৱ। কাৰণ তোমাৰ শৰীৰত আছে দেৱদিনকৰৰ অংশ। তুমি যে সূৰ্যপুত্ৰ, তুমি যে প্ৰণম্য। হে কৃষ্ণ তোমাৰ লীলা পাৰ, চিনিব নোৱাৰিলে কেৱে তোমাক। হে কৃষ্ণ তোমাৰ লীলা পাৰ, চিনিব নোৱাৰিলে কেৱে তোমাক। অধৰ্ম বিনাশী ধৰ্ম স্থাপিবলে কুৰুক্ষেত্ৰ মহাৰণৰি কাৰণ। হে কৃষ্ণ তোমাৰ লীলা পাৰ, যুগে যুগে তুমি ধৰা অৱতাৰ। অধৰ্ম বিনাশী ধৰ্ম স্থাপিবলে কুৰুক্ষেত্ৰ মহাৰণৰি কাৰণ। হে কৃষ্ণ তোমাৰ লীলা পাৰ, যুগে যুগে তুমি ধৰা অৱতাৰ। ঐ অধৰ্ম বিনাশী ধৰ্ম স্থাপিবলে কুৰুক্ষেত্ৰ মহাৰণৰি কাৰণ। অধৰ্ম বিনাশী ধৰ্ম স্থাপিবলে কুৰুক্ষেত্ৰ মহাৰণৰি কাৰণ।